ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 31 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুন মাহৰ 14 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে শুক্লা অষ্টমী তিথি আৰু শুক্লা অষ্টমী তিথি থাকিব আজি ৰাতি 10:52 পৰ্যন্ত। তাৰ পিছত শুক্লা অনুপমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্বা ফাল্গুনী নক্ষত্ৰ আৰু পূৰ্বা ফাল্গুনী নক্ষত্ৰ থাকিব আজি পুৱা 4:54 পৰ্যন্ত। তাৰ পিছত উত্তৰ ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি কোনো দোষ নাই, কিন্তু পুৱা 4:54 পৰা দ্বীপত দোষ আৰম্ভ হ'ব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 11:50 পৰা 2:34 পৰ্যন্ত, আকৌ 6:12 পৰা 8:16 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা 4:34 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে 6:12। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ জাতকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অতি অনুকূল হৈ আছে। ইয়াৰ সৎব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। গুৰুত্বপূৰ্ণ কামবোৰ সহজেই হৈ যাব। ঘৰ আৰু ব্যৱসায় দুয়োটাতে সম্প্ৰীতি থাকিব। এটা গুৰুত্বপূৰ্ণ আজি যাত্ৰাও হ'ব পাৰে। আজি দুপৰীয়া কামত সমস্যা হ'ব পাৰে। এনে লাগিব যেন পৰিস্থিতি হাতৰ পৰা ওলাই গৈছে, কিন্তু ধৈৰ্য আৰু সংযমেৰে সমস্যাটো অতিক্ৰম কৰিব পাৰিব। ঘৰৰ কাম কাজত আজি বেছি ব্যস্ত হোৱাৰ বাবে নিজৰ ওপৰত মনোনিৱেশ কৰিবলৈ নোৱাৰিব। পৰামৰ্শদাতা আৰু ৰাজহুৱা লেনদেনৰ সৈতে জড়িত লোকসকলে কামটো গুৰুত্ব সহকাৰে ল'ব লাগিব। লগতে উপকাৰী পৰিস্থিতিও আপোনাৰ বাবে ৰৈ আছে, গতিকে সময়ৰ সম্পূৰ্ণ সুবিধা ল'ব লাগিব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে হয়তো বহু দূৰ যাত্ৰা কৰিব লাগিব পাৰে। বৈবাহিক সম্পৰ্ক সুখী হ'ব। বন্ধু বান্ধৱীক লগ পালে দিনটোৰ মানসিক চাপৰ পৰা সকাহ পাব। বতৰৰ বাবে এলাৰ্জি আৰু কাহ চৰ্দি হ'ব পাৰে। আয়ুৰ্বেদিক বস্তু বেছিকৈ সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি ভাগ্য আপোনাৰ পক্ষত থাকিব। সময়মতে কাম সম্পূৰ্ণ কৰিলে মনোবল বৃদ্ধি পাব। আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান হ'ব। অৱশ্যে কিছুমান প্ৰত্যাহ্বান আহিব, কিন্তু সেইবোৰৰ সন্মুখীন হ'বলৈ আপুনি সফল হ'ব। মহিলাসকলে নিজৰ ক্ষেত্ৰখনত অধিপত্য অৰ্জন কৰিব পাৰিব। অতি আত্মবিশ্বাস আৰু ইগ'য়ে আপোনাৰ কাম নষ্ট কৰিব পাৰে, গতিকে সাৱধান হ'ব। কিছু সময় আত্মনিৰীক্ষণ কৰি কটাওক। সময় অনুসৰি নিজৰ আচৰণ সলনি কৰক। মানসিক শান্তিৰ বাবে কিছু সময়ৰ বাবে আধ্যাত্মিক কামৰ সহায় লওক। ব্যৱসায় সম্পৰ্কীয় গুৰুত্বপূৰ্ণ কামসমূহ অগ্ৰাধিকাৰৰ ভিত্তিত সম্পূৰ্ণ কৰিব পাৰিব। স্থবিৰ হৈ থকা চৰকাৰী কামবোৰ আকৌ পুনৰ সজ্জীৱিত হ'ব পাৰে। কেৱল কৰ সম্পৰ্কীয় ফাইলসমূহ সংগঠিত কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। কাৰ্যালয়ৰ পৰিৱেশ আৰু পৰিস্থিতি আপোনাৰ পক্ষত থাকিব। বৈবাহিক সম্পৰ্কত বিসংগতি থাকিব পাৰে। শান্তিৰে সমাধান বিচাৰি ওলোৱাটো আপোনাৰ বাবে শ্ৰেষ্ঠ হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আৰু মধুৰ হৈ পৰিব। আজি আপোনাৰ মূৰৰ বিষৰ দৰে সমস্যা থাকিব পাৰে, গতিকে আজিৰ দিনটো আপুনি পজিটিভ হৈ থকাটো অতি প্ৰয়োজনীয় হ'ব। যোগ আৰু ধ্যান ধাৰণাটো আপুনি গুৰুত্ব দিয়ক, আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি সময়ে আপোনাৰ বাবে ইতিবাচক পৰিৱৰ্তন আনিছে। যিকোনো অস্থিৰতাৰ পৰা আপুনি সকাহ পাব। এজন শুভাকাংক্ষীৰ প্ৰেৰণা আৰু আশীৰ্বাদত আপুনি জীৱনৰ ইতিবাচক দিশবোৰ বুজি পোৱাৰ সুযোগ পাব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰা আজিৰ দিনটোৰ কাৰণে প্ৰয়োজনীয় হ'ব। বাহন বা ঘৰৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত খৰচ বৃদ্ধি পাব পাৰে। নেতিবাচক লোকৰ বাবে মানহানিৰ সম্ভাৱনীয়তা আছে। গুৰুত্বপূৰ্ণ বস্তু বা কাগজ পত্ৰ সুৰক্ষিতভাৱে ৰাখক। ব্যৱসায়ী লোকৰ সৈতে যোগাযোগত থাকক। নতুন সুযোগ লাভ কৰিব। অসুবিধাৰ মাজতো আপুনি সফলতা লাভ কৰিব। চৰকাৰী কামত বাধা আহিব পাৰে। এজন বিষয়াৰ পৰা পথ প্ৰদৰ্শন লোৱাটো উপযুক্ত হ'ব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব, কিন্তু প্ৰেমৰ সম্পৰ্কৰ বাবে ঘৰখনত কিবা এটা তিক্ততাৰ সৃষ্টি হ'ব পাৰে। দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংঘটিত কৰি ৰাখক। ইয়াৰ ফলত আপুনি মানসিক আৰু শাৰীৰিকভাৱে সুখী হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি ব্যস্ত আৰু ক্লান্তিকৰ ৰুটিনৰ পৰা সকাহ পাবলৈ মনোৰঞ্জন আৰু নিজৰ পচন্দ অনুসৰি কামত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা শাৰীৰিক আৰু মানসিক শক্তি বজাই ৰখাৰ সহায় হ'ব।
ভৱিষ্যতে আনুষংগিক পৰিকল্পনা কৰাৰ ক্ষেত্ৰত আপুনি এজন জ্যেষ্ঠ বিষয়াৰ পৰা উপযুক্ত পৰামৰ্শ লাভ কৰিব। দুপৰীয়া পৰিস্থিতি কিছু প্ৰতিকূল হৈ পৰিব পাৰে। আপোনাৰ পৰিকল্পনা কাৰ্যকৰী কৰাত কিছু অসুবিধাও আহিব, কিন্তু সময়ত সমাধানৰ পথ বিচাৰি পাব। খৰচ কৰাৰ সময়ত বাজেটক আওকাণ নকৰিব, নহ'লে পিছত অনুতাপ কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়িক কাম-কাজত কোনো ধৰণৰ পৰিৱৰ্তন কৰিবলৈ চেষ্টা নকৰিব। যি চলি আছে তাতে মনোনিৱেশ কৰি থাকক। বিপণন সম্পৰ্কীয় কাম আজি পিছুৱাই দিয়ক, কাৰণ ইয়াত সময় আৰু ধন অপচয় হ'ব পাৰে। নিয়োজিত লোকৰ ওপৰত অতিৰিক্ত কামৰ বোজা আহিব। পৰিয়ালত সুখ আৰু শান্তি আৰু মৰমৰ পৰিৱেশ বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্কতো মধুৰতা থাকিব। চৰ্দিৰ দৰে সৰু সৰু সমস্যা আজি থাকিব পাৰে। ঘৰুৱা উপায়েৰে আপুনি সুস্থ অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি যিকোনো বাকী থকা কাম হঠাতে সম্পূৰ্ণ হ'ব পাৰে, যাৰ বাবে জয় লাভৰ অনুভৱ হ'ব। সামাজিক আৰু ধৰ্মীয় কাম-কাজৰ প্ৰতি আপোনাৰ প্ৰৱণতা বাঢ়িব। সময় ঋণৰ ধন আদায়ৰ পক্ষত থাকিব। যদি সম্পত্তিৰ ক্ৰয় বিক্ৰীৰ সন্দৰ্ভত পৰিকল্পনা কৰিছিলে, তেন্তে সেই ক্ষেত্ৰত অধিক চিন্তাৰ প্ৰয়োজন আছে। কোনো অচিনাকি মানুহক বেছি বিশ্বাস নকৰিব। অচিনাকি মানুহৰ পৰা স্বাভাৱিক দূৰত্ব বজাই ৰখাটো আপোনাৰ বাবে জৰুৰী হ'ব। ব্যৱসায়িক কাম-কাজ স্বাভাৱিক হৈ থাকিব। সৃষ্টিশীল ধাৰণাবোৰ হয়তো উন্নতিৰ বাবে আহিব পাৰে। যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য লৈ লওক। প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক। নিয়োজিত লোকে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। ঘৰখনত মৰমেৰে ভৰা পৰিৱেশ বিৰাজ কৰিব। যুৱক-যুৱতীসকলে অপ্ৰয়োজনীয় প্ৰেমৰ লগত জড়িত হোৱা উচিত নহ'ব। নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰি থাকিব। মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ সাৱধান হ'ব লাগিব। অত্যাধিক কাম আৰু মানসিক চাপৰ পৰা নিজকে আঁতৰাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপুনি ঘৰৰ লগত জড়িত দায়িত্ব অতি গুৰুত্ব সহকাৰে আৰু নিষ্ঠাৰে পালন কৰিব পাৰিব। মূল্যৱান কিবা এটা ক্ৰয় কৰাটো আজি সম্ভৱ আছে। ভাল খবৰ পোৱাৰ পিছত আপোনাৰ মনটো সুখী হ'ব। আপুনি আৱেগিকভাৱে অতি শক্তিশালী অনুভৱ কৰিব। কিছু আজি সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে আৰু লগতে খৰচ বৃদ্ধি কৰাটো আমনিদায়ক হ'ব পাৰে। কিন্তু মানসিক চাপত কোনো সিদ্ধান্ত ল'ব নালাগে, যাৰ বাবে আপুনি পিছত অনুশোচনা কৰিব লাগিব পাৰে। শিশুসকলৰ মনোবল বজাই ৰখাৰ ক্ষেত্ৰতো আপোনাৰ সহযোগিতা আৰু পথ প্ৰদৰ্শনৰ প্ৰয়োজন আছে। কৰ্মক্ষেত্ৰত ধন সম্পৰ্কীয় বিষয়ত আপোচ নকৰিব আৰু কাকো বিশ্বাস নকৰিব। চৰকাৰী বিষয়ত অসাৱধান হোৱাটো উচিত নহ'ব। গাফিলতিৰ বাবে নিয়োজিত লোকসকলে বিপদত পৰাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যৰ মাজত সমন্বয় থাকিব। ঘৰৰ পৰিৱেশ সুখদায়ক থাকিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। স্বাস্থ্য আজি ভালেই থাকিব। প্ৰদূষণ আৰু বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি বিশেষ ব্যক্তি বা বন্ধুক লগ পালে আপুনি বহুত সুখী অনুভৱ কৰিব। বন্ধু-বান্ধৱীৰ সৈতে এটা মনোৰঞ্জনমূলক অনুষ্ঠানৰো আয়োজন কৰিব পাৰে। যদি সম্পত্তি বা কোনো ডাঙৰ কাম স্থবিৰ হৈ আছে, তেন্তে ইয়াৰ সৈতে জড়িত সমাধান আজি লাভ কৰিব। আপোনাৰ অপ্ৰয়োজনীয় খৰচ বন্ধ কৰক। আয়ৰ সলনি খৰচ বৃদ্ধি হ'ব পাৰে। আপোনাৰ পৰিকল্পনা কাৰো লগত শ্বেয়াৰ নকৰিব, নহ'লে আপোনাৰ ক্ষতিৰ সন্মুখীন হ'ব পাৰে। যুৱক-যুৱতীসকলে যদি ভ্ৰমণত সময় কটায়, তেন্তে তেওঁলোকৰ নিজৰ ক্ষতি কৰিব। ব্যৱসায়ত আপোনাৰ সামগ্ৰীৰ মান উন্নত কৰক। ইয়াৰ ফলত উৎকৃষ্ট অৰ্ডাৰ পাবলৈ সক্ষম হ'ব। উচ্চপদস্থ বিষয়া আৰু অভিজ্ঞ লোকৰ পৰা সমৰ্থন লাভ কৰিব, যাৰ বাবে আপুনি আপোনাৰ কামত আপোনাৰ ইচ্ছা অনুসৰি সফলতা লাভ কৰিব পাৰিব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কতো পৰিয়ালৰ অনুমোদন পোৱাৰ পিছত মনটো সুখী হ'ব। খাদ্য গ্ৰহণৰ ক্ষেত্ৰত সংযম বজাই ৰাখক। যোগাসনত কিছু সময় কটাওক, কাৰণ গেছ আৰু এচিডিটিৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ মানুহক লগ পোৱাৰ পিছত মনটো সুখী হ'ব। অৰ্থনৈতিক কাৰ্যকলাপ শক্তিশালী কৰাত আপোনাৰ গুৰুত্ব থাকিব। আপুনি হঠাতে এনে এজন ব্যক্তিক লগ পাব যিয়ে সিদ্ধান্ত লোৱাত সহায় কৰিব পাৰে। বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিলে ঘৰত সুখ আৰু শান্তি বজাই থাকিব পাৰিব। আনৰ বিষয়ত বেছি হস্তক্ষেপ নকৰিব। কাৰোবাৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা আছে। ভ্ৰমণৰ সময়ত আৰ্থিক লোকচানৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ মনোযোগ সম্পূৰ্ণৰূপে কেন্দ্ৰীভূত কৰি ৰাখক। অসাৱধানতাই ক্ষতি কৰিব পাৰে। কামৰ গতি লেহেমীয়া হ'ব। লাহে লাহে পৰিস্থিতিৰ উন্নতিও হ'ব। যিকোনো নথি পত্ৰত স্বাক্ষৰ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। চাকৰিত মহিলাই সফলতা লাভ কৰিব। আনন্দ আৰু মনোৰঞ্জনৰ
পৰিয়ালৰ সৈতে সুখৰ সময় কটাবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আপোচ কৰিবলৈ নিদিব। স্বাস্থ্যৰ প্ৰতি আজি সাৱধান হওক। অসাৱধানতাৰ বাবে প্ৰস্ৰাৱৰ সংক্ৰমণ আৰু ফুলাৰ দৰে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত যত্ন লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 8। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি কাম কৰাৰ আগতে কামৰ লগত জড়িত তথ্য লাভ কৰক, সফলতা পাব। নিজৰ প্ৰতিভাক চিনি পাওক আৰু সম্পূৰ্ণ শক্তিৰে কাম সম্পূৰ্ণ কৰক। বিনিয়োগ কৰাৰ আগতে তথ্য আহৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। কাৰোবাৰ লগত বিবাদ হ'লে আপোনাৰ সমস্যাৰ বৃদ্ধি হ'ব পাৰে। নিজৰ ওপৰত আনৰ দায়িত্ব লোৱাটো আপোনাৰ ব্যক্তিগত কামত বাধাৰ সৃষ্টি কৰিব। বৰ্তমান সময় অন্যতম কৃতিত্ব অৰ্জন কৰাৰ। এই সময়ত নিজৰ কঠোৰ পৰিশ্ৰম আৰু শক্তিক নিজৰ কামত বিনিয়োগ কৰক। চুবুৰীয়াই ব্যৱসায় কৰি থকাৰ লগে লগে কাজিয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। খং নিয়ন্ত্ৰণ কৰাটো আজিৰ বাবে আপোনাৰ প্ৰয়োজনীয় হ'ব। বিবাহিত জীৱন সুখী আৰু শান্তিপূৰ্ণ হ'ব। প্ৰেমৰ সম্পৰ্কত আনৰ অনুভৱক সন্মান কৰক। ভুল বুজাবুজি হ'বলৈ নিদিব। বৰ্তমানৰ বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক। চৰ্দি, কাহ আৰু এলাৰ্জিৰ সম্ভাৱনা থাকিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি অভিজ্ঞ বা প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপোনাৰ সমস্যা সমাধান কৰিব পাৰিব। প্ৰতিযোগিতামূলক কাম কাজত যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। যদি আপুনি নিজৰ স্থান সলনি কৰিবলৈ চেষ্টা কৰিছে তেন্তে আশা থাকিব। আপোনাৰ আত্মবিশ্বাস আৰু অহংকাৰে আপোনাক আপোনাৰ লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে। নিজৰ অভাৱবোৰ দূৰ কৰাটো আজিৰ বাবে প্ৰয়োজনীয় হ'ব। অভিজ্ঞ লোকৰ দিহা পৰামৰ্শৰ প্ৰতি মনোযোগ দিয়ক। যুৱক যুৱতীসকলে কেৰিয়াৰত মনোনিৱেশ কৰাটো প্ৰয়োজন আছে। ব্যৱসায়িক ব্যৱস্থা অনুশাসিত হৈ থাকিব। কৰ্মচাৰীসকলৰ পৰাও উপযুক্ত সহযোগিতা থাকিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, নহ'লে সম্পৰ্কটো নষ্ট হ'ব পাৰে। ঘৰৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব। পুৰণি বন্ধুক লগ পালে আপোনাৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে একেবাৰে অসাৱধান হ'ব নালাগে। নিয়মীয়াকৈ পৰীক্ষা কৰাটো উচিত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজিৰ দিনটোৰ আৰম্ভণি সুখদায়ক হ'ব। ভাগ্যতকৈ কৰ্মক বিশ্বাস কৰক। কৰ্ম প্ৰধান হোৱাৰ বাবে ভাগ্য প্ৰাধান্য পাব। আপোনাৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ঘনিষ্ঠ আত্মীয়ৰ পৰাও সমৰ্থন লাভ কৰিব। জ্ঞান আৰু বিজ্ঞানৰ ক্ষেত্ৰখনৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ বাঢ়িব। যিকোনো লেনদেন বা যিকোনো বস্তু ক্ৰয় বিক্ৰয়ৰ অতি সাৱধান হওক। সামান্য ভুল হ'লে লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। শহুৰেকৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ অলপ প্ৰণাম কৰিব লাগিব। ব্যৱসায়িক বিষয়ত এলেহুৱা আৰু অসাৱধান নহ'ব। অংশীদাৰিত্ব ব্যৱসায়ত সফলতা লাভ কৰিব পাৰিব। নিজৰ কামত স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। চাকৰিত মহিলাসকলে বিশেষ সফলতা লাভ কৰিব। কোনো বিশেষ কামত পত্নী আৰু পৰিয়ালৰ সদস্যৰ সহায় ল'লে প্ৰেম বৃদ্ধি পাব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থাকি নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰিব লাগিব। ডিঙিৰ সংক্ৰমণ আৰু কাহ চৰ্দি আদিৰ সমস্যা হ'ব পাৰে, গতিকে অসাৱধান নহ'ব। আয়ুৰ্বেদিক চিকিৎসা আপোনাৰ বাবে উত্তম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ ব্যক্তিগত কাম সম্পূৰ্ণ হ'ব, যিয়ে আপোনাৰ আত্মবিশ্বাস পুনৰ জগাই তুলিব। এই সময়ত গ্ৰহ পৰিবহণ আপোনাৰ পক্ষত আছে। এজন বিশেষ ব্যক্তিৰ পৰাও সহায় লাভ কৰিব। যিকোনো ধৰণৰ চৰকাৰী কামত সাৱধান হওক। বেছি ইম্পালচিভ আৰু খৰখেদা নকৰিব। আপোনাৰ এই স্বভাৱটো ইতিবাচকভাৱে ব্যৱহাৰ কৰিলেহে ভাল হ'ব, অন্যথা ইয়াৰ বাবে মানসিক চাপৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। ব্যৱসায়িক স্থানত আপোনাৰ দায়িত্ব ভালদৰে পালন কৰিব। সময় অনুসৰি আপোনাৰ কামত পদ্ধতিত পৰিৱৰ্তন কৰক। সময় ব্যস্ততাৰে ভৰা থাকিব। বিত্ত সম্পৰ্কীয় বিষয়তো অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। প্ৰেমৰ সম্পৰ্কত মধুৰতা বাঢ়িব। আপোনাৰ পত্নীৰ লগত আজি কাজিয়া হ'ব পাৰে, কিন্তু পৰিস্থিতিবোৰ আপুনি বুদ্ধিমানৰ দৰে চম্ভালিব সক্ষম হ'ব। স্বাস্থ্য আজি ভালেই থাকিব। ৰোগ প্ৰতিৰোধ ক্ষমতা সবল কৰি ৰাখিবলৈ যোগ প্ৰাণায়ামৰ প্ৰতি গুৰুত্ব দিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 9। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।